Hello everyone, welcome to our YouTube channel Honest Learner. আপোনালোকক আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আমাৰ আগন্তুক CTET 2026 ৰ পেপাৰ 1 পেপাৰ 2 ৰ ম্যাথমেটিক্স সাবজেক্টৰ আমি লেসন 2 ফ্ৰেকশন আলোচনা কৰিম। লেসন 2 আজি লাষ্ট ক্লাছ হ'ব। আমি নেক্সটৰ পৰা লেসন 3 স্টাৰ্ট কৰিম, স্কয়াৰ ৰুটস এণ্ড কিউব ৰুটস। গতিকে এটা আমি কিছুমান শর্ট ট্ৰিক্স আলোচনা কৰিম এমসিকিউ আৰু পিআইকিউ। এমসিকিউ আমি কিছুমান নতুন এমসিকিউ প্ৰস্তুত কৰিছো আৰু বিগত বৰ্ষত অহা কুৱেশ্যন আমি ইয়াতে ডিসকাস কৰিম। অলৰেডি ইয়াৰ আগত আমি তিনটা ক্লাস কৰিছো, এটা কনসেপ্ট আৰু দুটাত আমি এমসিকিউ পিআইকিউ শর্ট ট্ৰিক্স ডিসকাস কৰিছো। যদি আপুনি ক্লাস চোৱা নাই চাই লব। আৰু আমাৰ ৰেগুলাৰ ক্লাস হৈ আছে, ডিএলএড এন্ট্ৰেন্সৰ পেড এক্সামৰ ক্লাস হৈ আছে, 9 10 ৰ ক্লাস হৈ আছে। তেনেকুৱা কোনোবা ষ্টুডেন্ট থাকিলে আপুনি আমাৰ চেনেলৰ লিংকটো শেয়াৰ কৰি দিব। গতিকে বলক বেছি সময় নষ্ট নকৰি আমি আমাৰ ক্লাস আৰম্ভ। আপোনালোকে নিশ্চয় জানে যে ফ্ৰেকশনত আমি অলৰেডি 40টা কুৱেশ্যন লৈ আলোচনা কৰিছো। আমি দুটা এমসিকিউৰ ক্লাস কৰিছিলো আৰু দুইটা ক্লাছত 20 কে ডিসকাশন কৰিছো। কাৰণ কিছুমান ফ্ৰেকশনৰ কুৱেশ্যন বিলাক কৰোতে শর্ট ট্ৰিক্স নহয়, তেতিয়া অলপ লং প্ৰসেস হয়, সেইকাৰণে অলপ সময় আমাৰ বেছি হৈ গৈছিল। সেইকাৰণে আমি এতিয়া 41 ৰ পৰা স্টাৰ্ট কৰিম। চাওক কি কৈছে 41 নম্বৰ কুৱেশ্যন চাব। 41 নম্বৰ কুৱেশ্যনত if numerator are equal the greater fraction has, যদি numerator একে হয়, suppose এনেকা 2/3 2/5 2/7 2/9। এতিয়া চাওক numerator একে হৈছে, তেনেহলে greater fraction কোনটো হ'ব? greater fraction সেইটোৱে হ'ব যিটোৰ denominator একেবাৰে সৰু হ'ব, স্মল। ইয়াতে হ'ব 2/3। গতিকে আমাৰ অপচন চাওক, এ নাম্বাৰ গ্ৰেটাৰ ডেনোমিনেটৰ, বি নাম্বাৰ স্মলাৰ ডেনোমিনেটৰ, সি নাম্বাৰ ইকুৱেল ডেনোমিনেটৰ, ডি নাম্বাৰ নান। আমাৰ হ'ব অপচন বি স্মলাৰ ডেনোমিনেটৰ। যদি নিউমাৰেটৰ সেম হয় তেতিয়াহলে ডেনোমিনেটৰ কি হ'ব লাগিব? গ্ৰেটাৰ ফ্ৰেকশন হ'বলৈ হলে আটাইতকৈ সৰু হ'ব লাগিব। অপচন বি ইজ ৰাইট। আমি ইয়াৰ কনসেপ্ট আলোচনা কৰিছিলো, যদি আপুনি চোৱা নাই ডেসক্ৰিপচনত লিংক আছে, এতিয়াই চাই ল'ব। ইভালুৱেট এটো ফিল আপ কৰিব লাগে। এতিয়া বদমাছ আলোচনা কৰিছিলো আমি। বদমাছত আপুনি জানে যে ভি বদমাছ আছিলে ভিনিকুলাম বদমাছ। ইয়াতে ভিনিকুলাম যদি ওপৰত কাৰোবাৰ এনেকে থাকে, সাপোজ 25 ইনটু আছে, এইটো আগত কৰিব লাগিব ভিনিকুলাম যদি থাকে। তাৰ পিছত বি মানে ব্ৰেকেট যদি থাকে, ও মানে অফ যদি থাকে, ডি মানে হৰণ যদি থাকে। চাওক অফ আগত হৰণৰ, তাৰ পিছত মাল্টিপল, তাৰ পিছত যোগ, তাৰ পিছত বিয়োগ। গতিকে আমি এতিয়া চাওক কি কৰিম, প্ৰথমে আমি হৰণটো কৰি লম, কাৰণ হৰণৰ পিছতহে পূৰণ। গতিকে চাওক 17.5 ইনটু 3 মাইনাস 7 21 কেইবাৰ 3 বাৰ 3 ইনটু 12.5। এতিয়া আমি পূৰণ কৰিম। 3 5 গুণ 15, 5 হাতত কিমান থাকিল? 1। 3 7 গুণ 21 আৰু হাতৰকে 22। 3 1 গুণ 3 আমাৰ হাতত কিমান থাকিল? 2। 3 2 5। আকৌ চাওক 3 5 গুণ 15 ৰ 5 হাতত থাকিল 1। 3 7 গুণ 21 আৰু একে 22 ৰ 2 হাতত কিমান থাকিল? হাতত থাকিল আমাৰ 2। 3 1 গুণ 3 আৰু 2 5। 52.5 মাইনাস 3। এটো পূৰণ কৰক। 3 5 গুণ 15 ৰ 5 হাতত কিমান থাকিল? হাতত থাকিল 1। 3 12 গুণ 36 একে 37। চাওক 52.5। এতিয়া মাইনাস 3 আৰু মাইনাস 37 কিমান হৈ যাব? মাইনাস 40। 40.5। 52 ৰ পৰা 40 গুছি গলে 0.5 গুছিয়ে যাব। 52 ৰ পৰা 40 গুছি গলে 12 থাকে। গতিকে আমাৰ অপচন হ'ব, এনসাৰ হ'ব, চাওক এ আছে 52.5, বি আছে 12, সি আছে 120, ডি আছে 50। আমাৰ অপচন হ'ব বি 12। এটো আহিছিলে সিটেট ডিসেম্বৰ 2019 ত আহিছিলে। নেক্সট চাব 43 নম্বৰ কোৱেশ্চন চাব। 1/6 of the trees in a garden are neem trees. Neem trees কিমান? 1/6 of the all trees. Half of the trees are Ashoka trees. The remaining are eucalyptus trees. If the number of neem trees is 5, how many eucalyptus trees are there in the garden? Question to বুজি লওক যে এটা বাগিচাত 1/6 of the trees in garden are neem trees.
যদি x ট্ৰিছ আছে গছ কেইটা আছে xটা আছে তাৰ ভিতৰত চাব xটা গছৰ ভিতৰত 16x by 6 part কি আছে আমাৰ নিম ট্ৰি তাৰ পিছত কি কৈছে চাওক half of the trees are অশোকা trees 6 x by 2 equal অশোকা বাকি যে থাকিব সব কি ইউক্লিপটাস এতিয়া আমাক কৈছে if the number of neem trees is 5 neem tree কিমান চাওক 6 x by 6 equal 5 কেন টোটাল trees কিমান 6 হৰণ হৈ আছে ইফালে গলে পুৰণ 6 5 গুণ 30 এতিয়া তেনা হলে আমাৰ অশোকা ট্ৰি কিমান অশোকা ট্ৰি হ'ব আমাৰ চাওক x by কিমান আছিল x by 2 30 by 2 কিমান হ'ব 15 অশোকা টি হল 15 চাও 30 পৰা আমি মাইনাস কৰিম অশোকা টি 15 আৰু আমাৰ নিম ট্ৰি হল 5 এতিয়া কিমান হল -5 আৰু -15 কিমান -5 আৰু -15 কিমান হয় 15 টকা ঋণ আছে আৰু 5 টকা ঋণ আপোনাৰ কিমান হ'ব 20 টকা ঋণ 30 পৰা 20 গুছি গলে কিমান থাকে 3 অৰ্থাৎ আমাৰ ইউক্লিপটাস ট্ৰি কিমান হ'ব 3 অপচন বি Next abo এইটো আইছিলে সিটেড ডিসেম্বৰ 2019 নেক্সট abo 44 নাম্বার কি কৈছে চাব 25 minus 10 plus 15 divide 5 equal 1 আমি প্ৰথমে কি কৰিম ডিভাইড কৰিম 5 15 ত কেইবাৰ তিনিবাৰ এতিয়া কি কৰিম প্লাস কৰিম 25 প্লাসত আছে 3 প্লাসত আছে কিমান হ'ব 28 minus 10 28 এর পর 10 গলে কিমান থাকে 18 ওতে আমার অপশন হবো A 18 নিচে বুঝি পালে নেক্সট হবো 45 নম্বৰ চাও কি কৈছে হুইচ নাম্বার ইজ ডিভিজিবল বাই 3 3 ৰে ডিভিজিবল হবলৈ হলে নাম্বাৰটো টোটাল ডিজিটৰ সাম কিমান হ'ব হয় 0 3 ৰে ডিভিজিবল হ'ব লাগিব 0 নহল 3 ৰে ডিভিজিবল এতিয়া চাও 5 আৰু 2 কিমান 7 একে 8 নহব 3 আৰু 7 কিমান 10 3 7 10 দিয়ে 12 3 কেইবাৰ যায় 4 বাৰ গতিকে অপচন হ'ব বি আমাৰ যে 372 3 ডিভিজিবল যায় নেক্সট হ'ব হুইচ নাম্বার ইজ ডিভিজিবল বাই 6 6 এৰে ডিভিজিবল হবলৈ হলে 2 আৰু 3 দুইটাৰে ডিভিজিবল হ'ব লাগিব 2 আৰু 3 ৰে ডিভিজিবল হ'ব লাগিব 2 ৰে কোনবিলাক যায় যিবিলাক ইভেন নাম্বার লাষ্টত আছে 0 ইউনিট প্লেসত ইভেন নাম্বার আছে 2 4 6 8 এতিয়া 3 ৰে কোনবিলাক যায় নিশ্চয় জানে যে 3 ৰে যিবিলাক নাম্বার খিনিৰ ডিজিট খিনি যোগ কৰি যদি 3 ৰে হৰণ যায় গোটেই নাম্বাৰটো 3 ৰে হৰণ যায় চাওক এতিয়া সব এটো চাওক ইভেন নাম্বার 3 আৰু 2 চাওক ইউনিট ডিজিট মানে একক সংখ্যাটো লাষ্ট সংখ্যাটো 4 আছে যুগ্ম সংখ্যা মানে 2 ৰে হৰণ যায় 3 ৰে যায় নাই চাওক 3 আৰু 2 কিমান 5 আৰু 4 কিমান 9 9 3 কেইবাৰ যায় চাওক 3 2 4 9 9 3 কেইবাৰ যায় 3 বাৰ গতিকে 2 ৰে হৰণ যায় 3 ৰে হৰণ যায় 2 ৰে হৰণ যায় 3 ৰে হৰণ যায় গতিকে অপচন এ হ'ব আমাৰ ৰাইট 6 ৰে হৰণ যোৱা সংখ্যা হ'ব আমাৰ 3 to 4 3 to 4 নেক্সট হ'ব 47 নম্বৰ চাব 47 নম্বৰ চাও the best way to introduce fraction in a primary classroom is to so primary classroom আমাৰ lower primary upper primary classroom যেতিয়া আমি mathsৰ fraction আমি কি কৰিম উপস্থাপন কৰিম তেতিয়া আমি কোনটো পদ্ধতি ইউজ কৰিলে আমাৰ ভাল হ'ব মেমৰিজাইজেশন মেথড যে মুখস্থ কৰি আহিব পাম বি নাম্বার ৰিয়েল লাইফ অবজেক্ট লাইক পিজ্জা অর চকলেট সি নাম্বার ফর্মুলা অনলি ডি নাম্বার এলজাব্রিক এক্সপ্রেশনস আমি যে ইহতক মুখস্থ কৰি আহিব কম নহলে আমি বাস্তৱ বস্তু যেনে পিজ্জা হোক বা চকলেট হোক আমি ইহতক ভাঙি ইহতক প্ৰ্যাকটিক্যালি আমি ইনভলভ কৰাম নে আমি কি কৰাম ফৰ্মুলা ইউজ কৰিম ডাইৰেক্ট নে আমি এলজাব্রিক যিবিলাক এক্স ওয়াই এইবিলাক ইউজ কৰিম গতিকে প্ৰাইমাৰী ক্ষেত্ৰত আমি ৰিয়েল লাইফ যিমান পাৰো এক্সাম্পল দি গণিতটো বুজাবলৈ চেষ্টা কৰিম গতিকে ৰিয়েল লাইফ এক্সাম্পল যেনেকে সাপোজ আপুনি চকলেট এটা আনিলে চকলেট এটা আনি কিনে কিটকাট এটা আনি কিনে আপুনি ভাঙি দিলে ভাঙি দি চাৰিজনক ভাগ কৰি দিলে বা চাৰিটা টুকুৰা কৰিলে দুইজনক দুটা ষ্টুডেন্ট আছে দুইজনক দিলে বা তিনটা ষ্টুডেন্ট আছে তিনজনক আপুনি দিলে
তিনজনক দিলে প্ৰতিজনক এটা এটাকে দিলে টুকুৰা কৰিছিলে কিমান 4 হৈ গল 1/4 ফ্ৰেকশন হৈ গল আৰু যেহেতু 4টা টুকুৰা কৰিছিলে কেইটা টুকুৰা কৰিছিলে 4টা এতিয়া আপোনাৰ হাতত থাকিল কিমান 1/4 এটা টুকুৰা থাকিলে আৰু ষ্টুডেন্টৰ মাজত টোটাল বিলাই দিলে কিমান 3/4 তিনটা বিলাই দিলে আৰু প্ৰতিটো ষ্টুডেন্টে কিমানকে পালে 1/4 এনেকৈ আমি আপুনি এক্সপ্লেনেশন কৰি আপুনি ষ্টুডেন্টক বুজাব পাৰিব গতিকে অপশন বি ইজ ৰাইট হিয়াৰ নেক্সট চাব 48 নাম্বাৰ চাব a number is larger than half of 100 it is more than 610 and less than 8 tens the sum of its digit is 9 the 10th digit is the double of the one digit what is the number so number to কি কন্ডিশন আছে যে 100 এর হাপতকৈ কি হ'ব লাগিব ডাঙৰ অৰ্থাৎ 50 প্লাস হ'ব লাগিব it is more than 610 60 কৈ ডাঙৰ নাম্বাৰটো x ধৰিলো আৰু less than 80 80 কৈ সৰু মানে 60 প্লাস 80 ৰ ভিতৰত হ'ব লাগিব আৰু কি হ'ব লাগিব sum of its digit is 90 ইহঁতৰ ডিজিট কেইটা যোগ কৰিলে 90 হ'ব লাগিব তাৰ পিছত the 10th digit is the double of the one digit what is the number চাওক অপশন 54 60 কৈ ডাঙৰ নহয় নহব 72 যদিও ডাঙৰ আৰু 7 plus 2 9 হৈছে কিন্তু যেটো 10th digit 7 10 digit to 7 আমাৰ ইউনিট ডিজিট 2 আছে ইয়াৰ 2 গুণ নহয় তাৰ পিছত 81 চাওক 9 হলো কন্ডিশনটো 80 ক্রস হৈ গৈছে নহব 80 ৰ ভিতৰত হ'ব লাগিব 63 চাওক ই 60 পৰা 80 ভিতৰত আছে আৰু 6 আৰু 3 যদি প্লাস কৰে 6 আৰু 3 যদি প্লাস কৰে 9 হ'ব আৰু 6 টো যেহেতু দহক স্থানত আছে 10th পজিশনত আছে ইউনিট পজিশনত 3 আছে 3 যদি 2 এৰে পূৰণ কৰে 3 2 গুণ 6 নিশ্চয় বুজি পাইছে অপশন হ'ব আমাৰ ডি অপশন হ'ব ডি গতিকে সিটেট জানুৱাৰী 2021 ত আহিছিল এটো 49 number sabo among the following fraction the largest and second largest fraction respectively are 5/6 2/4 1/2 2/3 3/5 5/6 3/4 1/2 2/3 আৰু 3/5 চাওক এতিয়া আমাক কৈছে যে তল যিকেইটা আমাৰ ফ্ৰেকশন আছে এইকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু সেকেন্ড ডাঙৰ কোনটো আমাক ক'ব লাগে চাওক যেহেতু ইয়াতে নিউমাৰেটৰ হৰ যিকেইটা আছে সিম্পল আছে গতিকে আপুনি লহাগু লাগিব সবকেইটা আৰু যদি অলপ হাৰ্ড থাকিলে হয় আপুনি হৰণ কৰি দিলে হয় প্ৰতিটো ফ্ৰেকশন তেতিয়া আপোনাৰ সহজ হ'ব হয় এতিয়া আপুনি যদি হৰণ কৰে তেতিয়া আপোনাৰ সময় লছ হ'ব সময় বেছি যাব আপুনি ডাইৰেক্ট এনেকে 4 6 4 2 3 5 চাও এলসিয়াম লওতে আপুনি চাব 2 এর হরণ করো 200 তিনবার 4 দুইবার দিয়ত একবার তিন না যায় 5 2 3 না যায় দিয়ত একবার 3 5 3 তিনত একবার একত না যায় 3 তিনত একবার বুঝি গল ফলি দিয়েছো 200 কেবার তিনবার 2 সাইড কেবার দুইবার 2 দিয়ত একবার তিনত না তারপর চাব 2 তিনত কেবার না যায় 2 দিয়ত একবার 2 একত না যায় 3 হতো না যায় 5 হতো না যায় 3 তিনত কেবার একবার একত না যায় 3 তিনত একবার 5 হতো না যায় এটি আছে 5 একত না যায় 5 কেবার একবার হই গল 2 গুণ 4 4 3 গুণ 12 12 3 গুণ 60 লহাগু আমি পালো কি সবকেটা 60 আমি সবকেটাৰ তলত এতিয়া আমি 60 বনাম সব 5 into 6 60 বনাবলৈ হলে 2 3 গুণ 6 গুছি গলে 2 5 গুণ 10 থাকিব 10 ৰে পূৰণ কৰক ওপৰত 50 হৈ যাব তলত 60 2 5 5 10 গুণ 50 তলত 60 3 into 4 2 2 গুণ 4 গুছি গলে 3 5 গুণ 15 15 3 গুণ 45 4 15 গুণ 30 হৈ গল তাৰ পিছত 1/2 2 আছে 2 সাইড কৰি দিয়ক 2 3 গুণ 6 6 5 গুণ
30 30 এর পূরণ করক 30 গুণ 30 30 দুই গুণ কিমান হ'ব 60 হৈ গল নেক্সট করক 2 3 চাও 3 আছে 3 সাইড কৰি দিও 2 দুই গুণ 4 5 গুণ 20 40 3 20 গুণ 30 তাৰপিছত চাও 3 তাৰপিছত আছে কিমান 5 5 সাইড কৰি দিও 2 দুই গুণ 4 4 3 গুণ 12 ৰে পূৰণ কৰ 5 12 ৰে 12 ৰে পূৰণ কৰিলে 3 12 গুণ 36 5 12 গুণ 30 এতিয়া চাও আটাইতকৈ ডাঙৰ কোনটো 36 by 60 আটাইতকৈ ডাঙৰ আছে 55 by 6 আৰু সেকেন্ড ডাঙৰ আছে সব সবতকে 45 by 60 কোন আছে 3 by 4 5 by 6 3 by 4 অপশন হল সি আহিছিলে সিটেড জানুৱাৰী 2021 ত আহিছিলে নেক্সট হ'ব 50 নম্বৰ which number is divisible by 11 11 এর divisible হবলৈ হলে odd পজিশনত থকা ডিজিট আৰু মানে এটা এৰি কিনে যিকেটা ডিজিট প্লাস কৰিব আৰু ইভেন পজিশনত থকা যুগ্ম পজিশনত থকা ডিজিট যোগ কৰি কিনে মাইনাস কৰিব যদি 0 বাই 11 এর ডিভিজিবল হয় তেতিয়া হলে 11 এর ডিভিজিবল আমি কনসেপ্টত যেতে ক্লাসটো কৰিছিল আমি কৰিছিল আপোনালোকে যদি সোৱা নাই ডেসক্ৰিপচন লিংক আছে এতিয়াই চাই লব ফ্ৰেকশনৰ লেসন 2 ৰ 1 নম্বৰ ক্লাস এতিয়া চাও 1 ইভেন পজিশনত আছে 1 1 এক নম্বৰ পজিশন আৰু 3 নম্বৰ পজিশন 1 আৰু 1 যোগ কৰা কিমান 2 আৰু মাজত আছে 2 নম্বৰ পজিশনত আছে কিমান 2 2 ৰ পৰা 2 গলে কিমান হ'ব 0 অৰ্থাৎ a নম্বৰ হ'ব 121 কি হ'ব 11 ৰে ডিভিজিবল নিশ্চয় বুজি পাইছে নেক্সট চাব 51 নম্বৰ চাব কি কৈছে I am a two digit number the digit at 10 place is multiple of 2 and digit at units place is multiple of 3 the sum of the two digit is a prime number which is the factor of 52 the number is so কি কৈছে যে মই এটা 10 digit number হয় আৰু এই 10 digit number টো কি হয় যে 10 প্লেস টো আমি দহক স্থানত যেটো আছে 10 প্লেস পজিশনত যেটো আছে এটো 2 ৰ মাল্টিপল হয় মানে 2 ৰ মাল্টিপল মানে 4 6 7 এইবোৰ 4 6 8 এইবোৰ তাৰপিছত digit at unit place is multiple of 3 তাৰপিছত sum of the two digit are prime number which is factor of 52 52 factor কি আছে চাও 52 2 পাছত কেবাৰ 2 বাৰ 2 দুগুণ 4 এক থাকে 12 6 12 কেবাৰ 6 বাৰ 26 2 13 বাৰ হৈ গল ফ্যাক্টর কি হ'ব 1 2 4 13 and 52 ইয়াতে প্রাইম নাম্বার অনলি কি আছে 2 আৰু 13 এতিয়া চাও যে আমি চাম প্রথম কন্ডিশনটো হল আমি দহক স্থানত চাম যে 2 ৰ মাল্টিপল হয় না নাই আৰু একক স্থানত চাম 3 মাল্টিপল হয় না নাই চাও 6 9 4 6 4 9 8 3 সব কেটে চাও দহক স্থানত 6 আছে মানে 2 ৰ মাল্টিপল 9 আছে 3 মাল্টিপল 4 2 ৰ মাল্টিপল 6 3 মাল্টিপল 4 2 ৰ মাল্টিপল 9 3 মাল্টিপল কন্ডিশন এটো ফলো কৰিছে সবে কিন্তু এতিয়া আমাৰ কন্ডিশনটো হল ডিজিট দুটা প্লাস কৰি কিনে কি হ'ব লাগে হয় 2 নহলে 13 হ'ব লাগে অৰ্থাৎ প্রাইম নাম্বার হ'ব লাগে যেটো 52 ফ্যাক্টর 2 নহলে 13 পাব লাগে আমি চাও 9 আৰু 6 যোগ কৰিলে কিমান হ'ব 15 নহব এটা নহয় 4 আৰু 6 যোগ কৰিলে চাও 10 পাম নহব তাৰ পিছত 4 আৰু 9 যোগ কৰিলে কিমান পাম 13 এইটো হ'ব রাইট নিশ্চয় বুজি পাইছে আমাৰ রাইট आंसर হ'ব সি নাম্বার 49 যে এনেকুৱা এটা দহক নাম্বার দুটা ডিজিট থকা নাম্বার যেটো 10 প্লেসত আছে 2 মাল্টিপল আৰু ইউনিট প্লেসত আছে 3 মাল্টিপল আৰু নাম্বার দুটা ডিজিট দুটা সাম কৰিলে কি হয় 52 ৰ ফ্যাক্টর হয় যেটো প্রাইম নাম্বার 13 গতিকে অপশন সি ইজ কারেক্ট হিয়ার এটো আইছিল সিটেড জানুৱাৰী 2022 নেক্সট হ'ব which number is divisible by 9 9 জানে যে সব কেইটা ডিজিট যোগ কৰি 9 ৰে ডিভিজিবল হ'ব লাগিব সব 7 আৰু 2 যোগ কৰিলে কিমান আৰু 17 সব 9 তাৰপিছত এটো চাব
7 2 আৰু 9 18 এইটো হ'ব কাৰণ নগৰে দুইবাৰ হৰণ যায় গতিকে আমাৰ অপচন হ'ব বি ইয়াত অপচন হ'ব বি নেক্সট চাব 53 নম্বৰ চাব কি কৈছে 53 number. So, the sum of two digit number and the number formed by reversing its digit is equal to 88. How many of such numbers are there in which the 10 digit is greater than unit digit? এতিয়া চাব কি কৈছে যে এটা নাম্বার সাপোজ আমি এটা নাম্বার ললো যে ইউনিট পজিশনত আছে আমি প্রপারলি নিলিখিলো যেটো অপশন টাইপ ইউনিট পজিশনত আছে y 10 পজিশনত আছে x নাম্বারটো কি হ'ব চাও 10x y হৈ গল যে 10 পজিশনত x আছে 10 এর মাল্টিপল 10x y প্লাস রিভার্সিং করো মানে নাম্বার ডিজিট কেটা উল্টাই দিও x আহি যাব ইউনিট পজিশনত y আহি যাব 10 পজিশন 10y x ইকুয়াল টু 88 এতিয়া চাও 10x আৰু x 11x 10y আৰু y 11y ইকুয়াল 88 এতিয়া 11 11 কি হয় একবার 11 11 একবার 88 8বার চাও x y equal 8 ইয়াৰ সহায়ত আমি নিৰ্ণয় কৰিম যে হাউ মেনি সাকস নাম্বাৰ এনেকুৱা যে এটা নাম্বাৰ আৰু সেই নাম্বাৰটো উলটাই যোগ কৰিলে কিমান হয় 88 এনেকুৱা কেইটা নাম্বাৰ পাম যিটো 10 ডিজিটটো ইউনিট ডিজিটকৈ ডাঙৰ চাও 8 পাবলৈ হলে আমি কি কৰিব লাগিব এতিয়া 10 পজিশনত আমাৰ আছে x আৰু y x টো ডাঙৰ হ'ব লাগিব y কৈ আমি 8 কেতিয়া পাম চাও 7 + 1 8 পাম অৰ্থাৎ নাম্বাৰটো হৈ যাব 71 10 পজিশনত 7 তাৰ পিছত 6 + 2 8 পাম 6 ডাঙৰ হয় এটো ডাঙৰ হ'ব লাগিব 10 পজিশনত থকা অৰ্থাৎ নাম্বাৰটো হ'ব 62 তাৰ পিছত 5 + 3 পাম 8 পাম অৰ্থাৎ 53 তাৰ পিছত আমি পাম সব 8 + 0 80 পাম 8 পাম 80 হৈ যাব তাৰ পিছত সব আৰু আমি পাইনে আৰু যদি আমি এতিয়া 765 হৈ গল গতিকে আৰু এনেকুৱা নম্বৰ নাপাম যেটো 10 পজিশনত থকা নাম্বাৰটো ইউনিট ডিজিটতকৈ ডাঙৰ হ'ব আৰু দুটা মিলি কিমান হ'ব 8 হ'ব গতিকে নাই গতিকে কেইটা পালো এটা দুটা তিনটা চাৰিটা গতিকে অপচন হ'ব 4 বি যে আমি চাৰিটা নাম্বাৰ এনেকুৱা পাম অলপ ক্রিটিক্যাল কৰি দিছে কোৱেশ্চনটো কিন্তু একেবাৰে ইজি হয় সিটেট জানুৱাৰী 2022 আহিছিলে কিবা ডাউট থাকিলে কমেন্টত জনাওক 54 number suppose a teacher asks a student to fold a paper into equal parts to explain fraction this method emphasizes যে টিচার কি কৰিলে তুমি এটা পেপার কি কৰা ফোল্ড কৰা ইকুয়াল পার্টস কৰা এনেকে তুমি ফোল্ড কৰা যেটা পেপার লৈছা তুমি এনেকে লৈ কিনে তুমি কৰা এনেকে ফোল্ড কৰা এতিয়া ফোল্ড মানে ভাঁজ কৰিব দিছে তেলে এটো কি মেথডত পৰিব সো রোট লার্নিং মেথড activity based learning method punishment method drill only এটো হ'ব activity based method কাৰণ activity কৰিছে টিচাৰ জনে ইয়াত টিচাৰ জনে কি কৰিছে activity কৰিছে next হ'ব 55 number হ'ব 55 number which teaching aid is most suitable for explaining equivalent fraction explain কৰিবলৈ প্ৰাইমাৰী স্কুলৰ ক্ষেত্ৰত লোয়াৰ প্ৰাইমাৰী হওক আপাৰ প্ৰাইমাৰী হওক প্ৰাইমাৰী স্কুলৰ ক্ষেত্ৰত কোনটো বেছি সুবিধাজনক হ'ব গ্লোব ফ্ৰেকশন স্টেট ডিকশনাৰী ক্যালেন্ডাৰ কোনটো বেছি ভাল হ'ব ফ্ৰেকশন স্টেট 56 নম্বৰ হ'ব the number which divide 88 and 160 leaving remainder 3 and 7 respectively is সব এনেকুৱা এটা নাম্বাৰ লাগে যেটো 88 ৰ ডিভাইড কৰিলে কিমান থাকে ৰিমাইন্ডাৰ 3 থাকে আৰু 160 ডিভাইড কৰিলে 7 থাকে আমি এতিয়া সাম চাও 13 ৰে যদি আমি ডিভাইড কৰো ফাৰ্স্টত 88 তে আমি চাই লম 88 ত চাও 88 পাঁচবার গলে চাও 6 বার দিও 6 3 গুণ 18 হাতে থাকে 1
6 গুণ 6 আৰু একে 7 কিমান আহি গ'ল 0 8 ৰ পৰা 7 গ'লে 3 নহব এটা আমাৰ লাগিব কিমান 3 লাগে তাৰ পিছত 21 এৰে ডিভাইড কৰক 21 এৰে যদি ডিভাইড কৰক কেইবাৰ যাব 4 বাৰ 84 4 হ'ব নহব আমাৰ কি লাগে 3 লাগে 17 এৰে ডিভাইড কৰক 17 এৰে কৰিলে চাও 88 17 কেইবাৰ যাব 7 5 গুণ 35 ত 5 হাতত থাকিল 3 5 গুণ 5 3 8 88 ৰ পৰা 85 গুছি গ'লে কিমান থাকিব 3 গতিকে পাই গ'লো এটা পাই গ'লো আৰু এটা চাও আমি 160 হৰণ কৰিম এতিয়া ইয়াৰে 17 17 16 ত না যায় 160 9 বাদ দিও 9 7 গুণ কিমান 9 7 গুণ 63 হাতত থাকিল 6 63 এতিয়া 9 গুণ 9 আৰু 6 পূৰ্ণ এতিয়া 160 ৰ পৰা 153 গলে 7 থাকে অৰ্থাৎ 17 এৰে যদি 88 ক আমি হৰণ কৰো ৰিমাইন্ডাৰ 3 পাম আৰু যদি 160 হৰণ কৰো ৰিমাইন্ডাৰ 7 পাম আমাৰ অপচন হ'ব সি 17 গতিকে সিটেড জানুৱাৰী 2022 আহিছিলে আমাৰ এটা आंसर হ'ব কিমান 70 57 নম্বৰ চাব আমি একেবাৰে সহজভাৱে এক্সপ্লেইন কৰি আছো আমি অতি সোনকালে এছামিছৰ ক্লাসটো ষ্টাৰ্ট কৰি আমি মেথছটো অলপ আগুৱাই লৈ আছো তাৰ পিছত এদিন মেথছ এদিন এছামিছ হ'ব এনেকৈ ক্লাস হ'ব আৰু ডিএলএড এন্ট্ৰেন্সৰ পেইড এক্সামটো 2-3 দিনৰ ভিতৰতে এক্সাম ষ্টাৰ্ট হ'ব ক্লাসটো আমাৰ আগৰ ক্লাসৰ প্লেলিষ্টৰ লিংক ডেসক্ৰিপচনত আছে চাই ল'ব যোৱাবাৰ ক্লাসৰ এতিয়া চাও when 30130 is divided by 43 the question is যে ডিভাইড কৰিলে আমাৰ ভাগফলটো কিমান আহিব ডিভাইড কৰক 3013043 এতিয়া চাও 43 30 না যায় 30 না যায় 30 1 ত যাব 1 ত গলে চাও কেইবাৰ যাব 7 আগত 0 দি লাভ নাই যদি হৰণ না যায় 0 দিব লাগে কিন্তু 0 দি লাভ নাই আমাৰ কাৰণ আগত 0 ৰ কোনো ভ্যালু নাই 7 3 গুণ 21 হাতত থাকে 2 4 7 গুণ 28 আৰু 2 30 হৈ গল 0 0 আহি গল লিখিব দৰকাৰ নাই 3 আহি 43 3 ত না যায় 0 তাৰ পিছত 0 টো বহুত ডাঙৰ হৈ গল 0 তাৰ পিছত চাব যে 0 আহি গল এটো স্টেপ হৈ গল এটো 0 30 হৈ গল 43 দুটা ডিজিট তথাপি ইয়াত না যায় আকৌ 0 তাৰ পিছত চাব এতিয়া 1 আহি গল এবাৰ যাব আকৌ 7 বাৰ 7 43 301 0 হৈ গল অৰ্থাৎ ভাগফলটো আমাৰ হ'ব 7007 অপচন হ'ব চাও 70707 নহব 7007 7077 7007 অপচন ডি এটা আহিছিল সিটে ফেব্ৰুৱাৰী 2014 ত আহিছিল নেক্সট হ'ব which of the following is correct আমি কারেক্ট চাম কি কৈছে 3/5 5/7 সো এটো 3/5 ডাঙৰ বুলি কৈছে আমাৰ এতিয়া 3 5 আৰু 5/7 এতিয়া চাও এলসিএম যদি লও যেহেতু 5 আৰু 7 মিল নাই গতিকে আমাৰ ক্রস মাল্টিপল কৰি দিও 7 এৰে দুই ফালে 5 তলত 7 আছে 5 এ সো 5 5 গুণ 25 35 হৈ যাব 5 7 গুণ 35 3 7 গুণ 21 হৈ গল এতিয়া সাকচন কোনটো ডাঙৰ 3/5 আমাৰ সৰু গতিকে এটো ৰং এটো হল 3/5 5/7 হ'ব লাগিছিল এনেকুৱা 2/5 8/30 চাও ইয়াতে 2 কেইবাৰ 4 বাৰ ইয়াতে 15 বাৰ গতিকে ইকুয়াল নহয় তাৰ পিছত চাও 1/5 1/3 এটো কৰা 1/5 1/3 যেটো মিল নাই ক্রস চাও হর 5 আছে 3 আছে যেহেতু মিল নাই গহাক আপনি ডাইরেক্ট লাগাব পারে 5 এর এটু পূরণ করা 5 গুণ 5 5 3 গুণ 15 আর 3 এর 5 পূরণ 3 গুণ 3 3 5 গুণ 15 মিল না থাকলে এটাকে করে দিবা এক্সট্রাকে করার প্রয়োজন নাই টাটাকে ডাঙর কোনটো হল 1/3 1/5 1/3 এনে পাবো সব কি আছে 1/5 less than 1/3 অর্থাৎ 1/3 ডাঙর অপশন হলো সি ক্লিয়ার এটা আহিছিল সিট জানুৱাৰী 2023 ত আহিছিল নেক্সট হ'ব 59 number চাব Vishal has 10 dozen candies he gave 1/3 rather
2/5 of this to Asif and 1/12 is Sonu. The number of candies left with Vishal is Vishalor কিমানটা আছে 10,000 অর্থাৎ 120 এক ডজন কেটা 12টা 120টা আছে বিশালটা এতিয়া বিশালে রাধা কেটা দিতে 1/3 into 120 তিনি 12 তিনবার 4 বার 0 0 বার 40 এগুণ 40 তাৰ পিছত আসিফক কিমান দিলে আসিফক দিলে 2/5 120 5 12 দুই বার পিছত 4 বার 220 গুণ 48 তাৰ পিছত সোনুক কিমান দিলে সোনুক দিলে 1/12 1/12 চাও 12 120 10 বার 10 গুণ 10 হৈ গল এতিয়া টোটাল কিমান দিলে চাওচোন 88 98 120 ৰ পৰা 98 গুছি গলে চাও 10 ৰ পৰা 8 গলে 2 11 ৰ পৰা 9 গলে 22 অপশন সি তো আহিছিলে যে নাম্বার অফ ক্যান্ডি লেফট উইথ বিশাল ইজ 22 অপশন সি আহিছিল সিতে জানুয়ারি 2023 নেক্সট আবো 60 নাম্বার on dividing 110 by 11 the sum of the question and the remainder is চাবো এতিয়া আমি ডিভাইড কৰিম 11 0 11 11 11 of 1 times হৈ গল 11 আহিল 0 এতিয়া 0 ত না যায় 0 1 ত না যায় 0 হৈ গল সাব 11 11 0 হৈ গল 0 ত না যায় 11 গতিকে 0 0 আৰু লিখিব নালাগে 1 ত না যায় তথাপি 0 আৰু এটা 1 আহি 11 ত 1 টাইমস হৈ গল 0 হৈ গল 1 আহি গল 11 1 ত না যায় 0 খতম এতিয়া চাও আমার ভাগ হে কিমান হৈ আছে 1 এটা 1 হলে আমাক কৈছে যে কোয়েশ্চন এন্ড রিমাইন্ডার ভাগ ফল 10010 প্লাস 1 হল রিমাইন্ডার 10011 নিচে বুঝি পালে অপশন হল 10011 অপশন ডি আইছিলে সিটেড ফেব্রুয়ারি 2015 ত আহিছিলে নিচে বুঝি পাইছে আজি ক্লাস এখিনি আছিল আপোনালোকে গ্ৰুপত পিডিএফ পাই যাব আপোনালোকৰ যিটো গ্ৰুপ আছে আৰু আমাৰ WhatsApp চেনেলত জয়েন হৈ ল'ব ইয়াতে WhatsAppত গৈ অনেষ্ট লাৰ্নাৰ বুলি সাৰ্চ কৰিলে আমাৰ চেনেলটো পাই যাব জয়েন হৈ ল'ব তাতো বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট আপডেট পাই থাকিব গতিকে আজি ক্লাস এখিনি আছিল সকলোৰে সুস্বাস্থ্য কামনা কৰি নেক্সট ক্লাছত লগ পোৱাৰ আহাৰে আজি ক্লাসটো আমি